প্ৰিয় দৰ্শক ২০২৬ বৰ্ষৰ মাঘী পূৰ্ণিমা সমাগত। মাঘী পূৰ্ণিমা ১ ফেব্ৰুৱাৰীৰ দিনা হ'বলৈ গৈ আছে। এই মাঘী পূৰ্ণিমাৰ দিনা আপুনি আপোনাৰ ঘৰতে থাকি আপোনাৰ ঘৰতে থকা তিনিখিলা কেৱল পানেৰে কৰক এই উপায়টো। যদি আপুনি আমি আজিৰ ভিডিঅ'টোত কোৱাৰ দৰে তিনিখিলা পানেৰে এই উপায়টো কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰৰ পৰা ধন সম্পৰ্কীয় সকলো সমস্যা দূৰ কৰিব পাৰিব। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, মাঘী পূৰ্ণিমাৰ দিনা সন্ধিয়াৰ সময়ত আপুনি যদি তিনিখিলা পাণ লৈ তিনিখিলা পাণত যদি আপুনি এটা শব্দ লিখি ঘৰৰ এই স্থানত আপুনি থৈ দিব পাৰে এটা উপায় কৰি, তেতিয়াহ'লে আপুনি আপোনাৰ মনৰ ইচ্ছাসমূহ পূৰ্ণ কৰিব পাৰিব। আপোনালোকে নিশ্চয় জানে, মাঘী পূৰ্ণিমাৰ দিনা ভগৱানক আৰাধনা কৰিলে, পূজা কৰিলে সন্তানহীন মানুহেও সন্তানৰ সুখ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ বিষয়ে বহুতো পৌৰাণিক কাহিনী আছে। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুসৰি মাঘী পূৰ্ণিমা তিথিৰ বিশেষ মহত্ব আছে। হিন্দু ধৰ্মশাস্ত্ৰৰ অনুসৰি এই দিনটোত কৰা কাৰ্যই আপোনাক আগত কৰা কৰ্মতকৈ আপোনাক বহু গুণ সুফল প্ৰদান কৰিব। গতিকে প্ৰিয় দৰ্শক, আমি ক'ব খোজা এই তিনিখিলা পানেৰে কৰা উপায়টো আপুনি কৰিব লাগিব মাঘী পূৰ্ণিমাৰ দিনা সন্ধিয়াৰ সময়ত। এই উপায়টোৰ বাবে কেৱল আপোনাক তিনিখিলা পাণৰ প্ৰয়োজন হ'ব। আমাৰ সকলোৰে ঘৰতে তামোল পাণ নিশ্চয় পোৱা যায়। প্ৰিয় দৰ্শক, সাধাৰণতে তামোলৰ লগতে পাণ ব্যৱহাৰ কৰা হয়। কিন্তু আমি আজিৰ ভিডিঅ'টোত ক'ব খোজা উপায়টো কেৱল আপুনি তিনিখিলা পানেৰেহে কৰিব লাগিব উপায়টো। সেই তিনিখিলা পাণ এনেকুৱা পাণ হ'ব লাগিব যাতে ক'তো ফুটা ফুটলি নাথাকে, একেবাৰে নিখুঁত পাণ হ'ব লাগিব। তেনেকুৱা আপুনি তিনিখিলা পাণ প্ৰথমেই আপুনি যোগাৰ কৰি ল'ব। প্ৰিয় দৰ্শক, গতিকে উপায়টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে এইখিনিতে আপোনাক এটা অনুৰোধ কৰিব বিচাৰিছো। যিহেতু আপুনি উপায়টো কৰিব বিচাৰিছে, তাৰ বাবে এই ভিডিঅ'টো চাই আছে। গতিকে প্ৰিয় দৰ্শক, উপায়টো আপুনি কৰিব যদি বিচাৰিছে, তেন্তে আপুনি প্ৰথমেই উপায়টো জনাৰ পূৰ্বেই কমেণ্টত আপুনি মাতা লক্ষ্মীক সন্মান জনাই জয় মা লক্ষ্মী বুলি অৱশ্যেই কমেণ্টত লিখিব। আৰু মাতাৰ বাবে আপুনি ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। তেন্তে আহক আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, আমি ক'ব খোজা এই তিনিখিলা পাণৰ উপায়টো যদি সঠিকভাৱে সঠিক নিয়মত কৰে, তেতিয়াহ'লে আপুনি অতি কম দিনৰ ভিতৰতে ধন সম্পৰ্কীয় সকলো সমস্যা দূৰ কৰি আপুনি আৰ্থিক উন্নতি কৰিব পাৰিব ঘৰখনক। লগতে আপোনাৰ মনৰ আশা আকাংক্ষাও পূৰ্ণ কৰিব পাৰিব। প্ৰিয় দৰ্শক, সাধাৰণতে লক্ষ্মী উপায়সমূহ আৰু লক্ষ্মী পূজা সাধাৰণতে সন্ধিয়াৰ সময়তহে কৰা হয়। গতিকে এই উপায়টো হৈছে লক্ষ্মী উপায়েই। গতিকে আপুনি মাঘী পূৰ্ণিমাৰ দিনা সন্ধিয়াৰ সময়ত তিনিখিলা পানেৰে কৰক এই উপায়টো। তেনে কাৰ্য কৰিলে মাতা লক্ষ্মী খুবেই আপোনাৰ ওপৰত প্ৰসন্ন হ'ব আৰু আপোনাৰ ঘৰত মাতা বাস কৰিবলৈ আৰম্ভ কৰিব। লগতে মাতাৰ কৃপাত আপোনাৰ যিকোনো আশাই পূৰ্ণ হৈ পৰিব। প্ৰিয় দৰ্শক, মাতাৰ কৃপা দৃষ্টিত আপুনি এই উপায়টো কৰাৰ সময়ত যি আশা কৰি কৰিব, যি ইচ্ছা কৰিব, সেই আশা আকাংক্ষা পূৰ্ণ হোৱাৰ লগতে আপোনাৰ ঘৰলৈ ধনক এক আচৰিতভাৱে আকৰ্ষিত কৰিব। কেৱল মাত্ৰ আপুনি পাণত এটা শব্দ লিখি এই উপায়টো কৰি আপোনাৰ ঘৰৰ এই স্থানত সঠিক ভাৱত ৰাখিব লাগিব। প্ৰিয় দৰ্শক, এই উপায়টো আপুনি মাঘী পূৰ্ণিমাৰ দিনা যদি কৰিব নোৱাৰে, তেন্তে আপুনি যিকোনো মাহৰ শুক্ৰবাৰৰ দিনটোত কৰিব পাৰে। শুক্ৰবাৰৰ দিনা যদি আপুনি কৰে, তেতিয়াহ'লে আপুনি একেৰাহে তিনিটা শুক্ৰবাৰে কৰিব লাগিব এই উপায়টো। তেতিয়াহে আপুনি ইয়াৰ ফল পাব পাৰিব। যদি তিনিটা শুক্ৰবাৰে কৰে, তেতিয়া আপুনি এখিলা এখিলা পাণ ল'ব লাগিব। আৰু যদি মাঘী পূৰ্ণিমাৰ দিনা কৰে, তেতিয়াহ'লে আপুনি লগতে তিনিখিলা পাণ ল'ব লাগিব। আপোনালোকে নিশ্চয় জানে, তিনি সংখ্যাটো ত্ৰিদেৱৰ লগত জড়িত। গতিকে প্ৰিয় দৰ্শক, তিনিখিলা পানেৰে কৰা এই উপায়টো মাঘী পূৰ্ণিমাৰ দিনা সন্ধিয়াৰ সময়ত
অতি ফলদায়ক। গতিকে প্ৰিয় দৰ্শক, এই উপায়টো আপুনি মাঘী পূৰ্ণিমাৰ দিনাই কৰিবলৈ চেষ্টা কৰিব। মাঘী পূৰ্ণিমাৰ যিহেতু শাস্ত্ৰত বিশেষ মহত্ব আছে, মাঘী পূৰ্ণিমাৰ দিনা এই উপায়টো কৰাটো অতি ফলদায়ক আৰু শুভ বুলি শাস্ত্ৰই কৈছে। বিশেষকৈ লক্ষ্মী উপায় বা লক্ষ্মী পূজা এই পূৰ্ণিমাৰ দিনা কৰাটো অতি ফলদায়ক। প্ৰিয় দৰ্শক, এই উপায়টো কৰাৰ পাছত এই তিনিখিলা পাণ আপোনাৰ ঘৰত যেতিয়ালৈকে এই তিনিখিলা পাণ থাকিব সঠিকভাৱে, তেতিয়ালৈকে আপোনাৰ ঘৰলৈ কোনো ধৰণৰ ডাঙৰ সমস্যা নাহে। কোনো ডাঙৰ ধন সম্পৰ্কীয় সমস্যাই হওক বা আন যিকোনো ধৰণৰ সমস্যাই নহওক, ডাঙৰ সমস্যা এই তিনিখিলা পাণ ঘৰত থকালৈকে কেতিয়াও নাহে। আৰু যদি আহেও, তেতিয়া আপুনি সেই সমস্যাসমূহ মাতাৰ অসীম কৃপাৰ দ্বাৰা আপুনি অতি সহজতে সেই সমস্যা সমাধান কৰিব পাৰিব, আনৰ কোনো ধৰণৰ সহায় নোলোৱাকৈ। প্ৰিয় দৰ্শক, আপোনালোকক জনাও যে তামোল পাণ হৈছে শাস্ত্ৰৰ অনুসৰি বৈকুণ্ঠৰ বস্তু, যাক লক্ষ্মী আৰু নাৰায়ণৰ স্বৰূপ হিচাপে গণ্য কৰা হয়। সেইবাবেই যিকোনো শুভ মাংগলিক কাৰ্য কৰাৰ আগতে এযোৰ তামোল পাণ আগবঢ়োৱা হয়। এযোৰ তামোল পাণৰ মান সন্মান পৃথিৱীৰ সকলো বস্তুতকৈ ওপৰত। যিকোনো দেৱ দেৱতাৰ পূজা অৰ্চনাৰ আগতে এযোৰ তামোল পাণ সেইবাবেই আগবঢ়োৱা হয়। প্ৰিয় দৰ্শক, আহক আমি জানো তিনিখিলা পাণেৰে আপুনি মাঘী পূৰ্ণিমাৰ দিনা কৰিবলগীয়া এই গুপ্ত বিশেষ উপায়টোৰ বিষয়ে। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ 1 ফেব্ৰুৱাৰী দেওবাৰৰ দিনা আপুনি সন্ধিয়াৰ সময়ত স্নান কৰি শুদ্ধ বস্ত্ৰ পিন্ধিব। তাৰ পাছত আপুনি তিনিখিলা নিখুঁত পাণ ফটা ফুটা নথকা আপুনি হাতত লৈ ল'ব। তাৰ পাছত সেই তিনিখিলা পাণ আপুনি ভালদৰে পৰিষ্কাৰ কৰি গংগাজল অকণমান ছটিয়াই লৈ শুদ্ধ কৰি ল'ব। ইয়াৰ পাছত আপোনালোকে মাতা লক্ষ্মীক ধ্যান কৰি স্মৰণ কৰি এগছি আপুনি চাকি বন্তি জ্বলাব। তাৰ পাছত আপোনালোকে মাতা লক্ষ্মীৰ যিকোনো এটা মন্ত্ৰ জপ কৰিব। আপোনাৰ যদি মাতা লক্ষ্মীৰ মন্ত্ৰ মনত নাই বা আপুনি নাজানে, তেন্তে আপুনি জয় মা লক্ষ্মী বুলি মুখত জপ কৰিব। নাইবা আপুনি মাতা মহালক্ষ্মীয়ে নমঃ বুলি আপুনি উচ্চাৰণ কৰিব। ইয়াৰ পাছত আপোনালোকে আপোনালোকৰ ঘৰত থকা লক্ষ্মী দেৱীৰ ফটোৰ মূৰ্তিৰ সন্মুখলৈ যাব আৰু তাৰ পাছত আপোনালোকে সেই পাণখিলা মাতাক অৰ্পণ কৰিব। মাতাৰ চৰণত আগবঢ়োৱাৰ পাছত আপুনি যি উদ্দেশ্যেৰে এই কাৰ্য কৰিছে, আপোনাৰ কি মনৰ ইচ্ছা আছে, সেয়া লাগিলে ধন সম্পৰ্কীয় সমস্যাই হওক, চাকৰি শিক্ষা যি আপোনাৰ ইচ্ছা আছে মুঠৰ ওপৰত, সেই ইচ্ছা আপুনি মাতাক জনাওক। সেইখিনি সময়ত কেৱল আপুনি ভক্তি আৰু মনত বিশ্বাস ৰাখিব। আপুনি যদি ভক্তি আৰু সঁচা হৃদয়েৰে কৰে, তেতিয়াহে আপুনি যি বিচাৰিব, যি প্ৰাৰ্থনা কৰিব মাতাক, যি ক'ব ইচ্ছাসমূহৰ কথা, সেইসমূহ মাতাই তেতিয়াহে স্বীকাৰ কৰিব। মনত অহংকাৰ, আপোনাৰ বেয়া চিন্তা বেয়া ভাৱ ৰাখি যদি এই কাম কৰে, আনৰ বেয়া উদ্দেশ্যে কৰে, তেতিয়া মাতাই কেতিয়াও স্বীকাৰ নকৰিব। সেইবাবেই আপুনি নিজৰ বা আনৰ ভালৰ বাবেই আপুনি উপায়টো কৰিব, মাতাক আপোনাৰ ইচ্ছাসমূহ জনাব। তাৰ পাছত আপোনালোকে এই কাৰ্য কৰাৰ পাছত মাতাৰ ওচৰৰ পৰা আপুনি পাণখিলা লৈ আনিব। পাণখিলা আনি পেলাই আপুনি পাণখিলাৰ মাজত ওম শ্ৰীং বুলি এটা শব্দ লিখিব। ওম শ্ৰীং এই শব্দটো আপুনি লিখিব। এই শব্দটো আপুনি বেলেগ এখিলা পাণৰ এডাল ঠাৰি কাটি লৈ আপুনি সেই ঠাৰিডালত অকণমান সেন্দুৰ লগাই লৈ সেই সেন্দুৰে আপুনি লিখিব ওম শ্ৰীং শব্দটো। তাৰ পাছত আপোনালোকে কি কৰিব লাগিব, ভিডিঅ'টো চাই থাকক কেৱল। প্ৰিয় দৰ্শক, তাৰ পাছত আপোনালোকে সেন্দুৰেৰে ওম শ্ৰীং শব্দটো লিখাৰ পাছত পাণখিলা আপুনি ভাঁজ খুৱাই দিব। এনেকুৱাকৈ ভাঁজ খুৱাব যাতে আপুনি লিখা শব্দটো বাহিৰ ফালে ওলাই নাথাকে। আৰু তাৰ পাছত বাহিৰ ফালে আপুনি সৰুকৈ এটা স্বস্তিক চিহ্ন, পুনৰ পাণৰ ঠাৰিডালে সেন্দুৰ লগাই স্বস্তিক চিহ্ন এটা সৰুকৈ অংকন কৰিব। তাৰ পাছত আপোনালোকে এইখিনি কৰি পাণখিলা ভাঁজ খুৱাই স্বস্তিক চিহ্নটো উলিয়াই মাতাৰ চৰণত ৰাখি থব। আৰু মাতাক আপুনি প্ৰাৰ্থনা কৰিব, পূজা কৰিব, ফল মূল আগবঢ়াব, মাতাৰ প্ৰিয় বস্তু।
তাৰ পাছত আপুনি যি কৰিবলগীয়া আছে সেইখিনি আপুনি কৰিব আৰু তাৰ পাছত আপুনি ৰাতিটো তেনেকৈ সেই পানখিলা মাতাৰ শ্ৰীচৰণতে থাকিবলৈ দিব। প্ৰিয় দৰ্শক, এইখিনিতে আপোনাক জনাও যে আপুনি প্ৰথমেই যি গছি চাকি বন্তি জ্বলাইছিলে সেই বন্তি গছি আপুনি ৰাতিপুৱালৈকে ৰাতিটো জ্বলি থাকিবলৈ দিব লাগিব। ইয়াৰ বাবে আপুনি পূজাৰ শেষত যদি তেলেৰে জ্বলাইছে তেল দিব, যদি ঘিউৰে জ্বলাইছে তেন্তে ঘিউ দিব। মুঠৰ ওপৰত ৰাতিটো জ্বলি থকাকৈ আপুনি ঘিউ তেল দিব। প্ৰিয় দৰ্শক, আৰু এটা কথা জনাও যে আপুনি যেতিয়া এই পানেৰে উপায়টো কৰিব তেতিয়া আপুনি 3 খিলা পাণ ল'ব, 1 খিলা পাণ নহয়। আৰু 3 খিলাতে আপুনি স্বস্তিক চিহ্ন আঁকিব। প্ৰথমে আপুনি ওম শ্ৰীং শব্দটো লিখিব। তেনেদৰে আপুনি প্ৰতিখিলা পাণতে কৰি আপোনাৰ ঘৰৰ লকাৰ বা আপুনি আলমাৰিত পিছদিনাখন থৈ দিয়ক। এনেকৈ যদি আপুনি এই 3 খিলা পাণ থৈ দিব পাৰে, মাঘী পূৰ্ণিমাৰ পিছদিনা ৰাতিপুৱা যদি থৈ দিব পাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰৰ পৰা অতি কম দিনতে ধন সম্পৰ্কীয় সকলো সমস্যা দূৰ হৈ পৰিব। এই 3 খিলা পাণত এই শব্দকেইটা লিখাৰ ফলতেই আপোনাৰ ঘৰত বসতি ল'বলৈ আৰম্ভ কৰিব মাতা লক্ষ্মীয়ে। ইয়াৰ দ্বাৰা আপুনি সকলো ক্ষেত্ৰতে জয় লাভ কৰিব পাৰিব। মাতাৰ কৃপা আপোনাৰ ঘৰত বিৰাজমান হৈ থাকিব। লগতে আপোনাৰ মনৰ ইচ্ছাও পূৰ্ণ হ'ব কম দিনতে, যদি আপুনি মনত ভক্তি আৰু বিশ্বাসেৰে আমি কোৱাৰ দৰে সঠিকভাৱে কৰিব পাৰে 3 খিলা পানেৰে। গতিকে প্ৰিয় দৰ্শক, এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় উপকৃত হৈছে। গতিকে ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে আৰু 10 জন বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।